हेलो गाइस या দেখিছেনে বুট ভাজি আছে অকন ডাৱৰীয়া বতৰ ভাবিলো বুট ভজা খাও খুব ধুনিয়াকৈ একদম বুটটো ভজা গৈছে দে একদম কৰকৰিয়াকে বুট ভজা গৈছে তাৰ পিছতে ইফালে ইয়া পিয়াজ আৰু এনেকে নহৰু ভাজি থকা হৈছে ইফালে আলু ফ্ৰাই কৰি পনীৰ ফ্ৰাই কৰি থোৱা হৈছে আজি মানে পনীৰ খাম আৰু ধুনিয়াকৈ একদম ৰঙা ৰঙাকে ভাজি থোৱা হৈছে দেখিছেনে কি ধুনিয়াকৈ ভাজিছে আমাৰ সৌৰভে ভাজিছে বাৰু ধুনিয়াকৈ তাৰ পিছত আমি আজি ইয়া ৰাজমাহ খাম ৰাজমাহ ইয়া বইল কৰি থৈছো ধুনিয়াকৈ আজি ৰাজমাহ খাম মানে অকন ডাৱৰীয়া বতৰ আৰু নিৰামিষও খাম গতিকে ইয়া আজি এফালে খুব ধুনিয়াকৈ ইয়া খুব ধুনিয়া গোন্ধ এটা আহিছে একদম তেজপাত দি ধুনিয়াকৈ ভাজি থকা আছে এফালে ইয়া বিলাহী পেষ্ট কৰিবলৈ থৈ দিয়া হৈছে গতিকে দেখাই আছো আৰু আজি আমাৰ ৰাতিৰ আয়োজনটো দেই একদম সিম্পল আয়োজন এটা আৰু সন্ধিয়া মানে আয়োজন কৰা হৈছে বুট খাম বুট ভজা আৰু চাহ খাম তাৰ পিছতে ইয়া ৰাতি ভাতৰ কাৰণে আয়োজন কৰি থকা হৈছে ৰাজমাহ মোক বিৰাটেই ভাল লাগে খাই কিন্তু পনীৰ দি পেলাই খাই যে আৰু বেছি ভাল লাগে হয়নে আৰু ৰাজমাহ সবৰে প্ৰিয় হয় চাগে আৰু পুৰা একদম মাংসৰ ষ্টাইলত বনাইছে সৌৰভে বেলেগ এটা ষ্টাইলত ধুনিয়াকৈ ৰাজমাহটো খালি অকমান টান হৈ থাকিলে মানে আমাৰ টিৱাটো অকমান দেৰি হ'ল বাৰু সেইকাৰণে গতিকে আমাৰ বহুত দিন খানাৰ ভিডিও দিয়া নাই আপোনালোকক একচুয়ালি খানা খাই থকা হৈছে কিন্তু ভিডিও কৰিবলৈ সময় পোৱা নাই গতিকে আপোনালোকক দিয়া নাই আজি ভাবিলো আকৌ খানাৰ ভিডিও দিম আপোনালোকলৈ একদিন মেকআপৰ ভিডিও দি আছিল যেহেতু মেকআপ কৰিবলৈ গৈ আছিল আৰু ভিডিও কৰিবলৈ সময় পোৱা নাই গতিকে আজি ভাবিলো আৰু ধুনিয়াকৈ ৰাজমাহ যেতিয়া আয়োজন হৈছে গতিকে আপোনালোকৰ আগতো আৰু শেয়াৰ কৰো ভিডিওটো ধুনিয়াকৈ ইয়া এইসনে কি ধুনিয়া লাগিছে দেখিবলৈ আৰু ইয়াতে বিলাহী পেষ্ট দি দিলে বিলাহী পিয়াজ এনেকে মানে অকন ফ্ৰাই কৰি পেলাই পেষ্টটো ইয়াত দি দিলে মই বাৰ আগতে দিও হেতু আগতে ফ্ৰাই কৰো কিন্তু সৰবে পিছত দিছে কিন্তু খাবলৈ বৰ ধুনিয়া হৈছিল দেই তৰকাৰীখন পিছত দিছে যো খাবলৈ বৰ ধুনিয়া হৈছিল আৰু এতিয়া মানে অলপ ফ্ৰাই কৰিব লাগিব যেহেতু পিয়াজ বিলাহী পেষ্টটো অকমান দেৰিকৈ দিয়া হৈছে এতিয়া অকন ফ্ৰাই কৰি থাকিব লাগিব মানে পিয়াজৰ কেঁচা গোন্ধ এটা যোৱালৈকে ফ্ৰাই কৰিব লাগিব হি বলে পিছতেই দিয়ে সেইকাৰণে বলো চাওচোন বাৰু কি হয় পানী চানি দি দিলে একদম ধুনিয়া এটা গ্ৰেভি হৈছে ধুনিয়া আৰু দেখিবলৈও ধুনিয়া লাগিছে পনীৰ তৰকাৰীখন পনীৰ ৰাজমাহ তৰকাৰীখন দেখিবলৈও ধুনিয়া লাগিছে মানে একদম খাবলৈতো বিৰাট ধুনিয়া হৈছিল আৰু পনীৰৰ টুকুৰাবোৰ ইমান ধুনিয়া তাত সাইজত মানে কাটিছে আৰু ভজাটো বিৰাট ধুনিয়া হৈছে আজিটো মই নাই বনোৱা আজি সৌৰভে বনাইছে যেটো ৰাতি মই ইমান নবনাওই সদায় দুপৰীয়া টাইম পালে মই দুপৰীয়া বনাও আৰু দুপৰীয়া খাজটো মোৰ বেছি ভাল লাগে ৰাতি মানে ইমান মোৰ খোৱাৰ ইন্টাৰেষ্ট নাথাকে আৰু গতিকে ৰাতি কমাই খাও আৰু ৰাতি কেতিয়াবা নাখালেও চলি যায় আৰু গতিকে দিনত মই ভালকে বনাও কিন্তু ৰাতি ইহতে ধুনিয়াকৈ বনায় আৰু ৰাতি মই পাকঘৰ নখুমাই গতিকে ইয়া দেখুৱাই দিলো দেই